সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 4 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 19 তাৰিখ। আজি ৰবিবাৰ, অমাৱস্যা তিথি আবেলি 4:42:25 আছে। তাৰপিছত শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব আৰু পইচা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:50:52 আৰু আজি সূৰ্যাস্ত হ'ব 6:08:38। আজিৰ দিনটো ৰাহুকাল আছে আবেলি 4:28 পৰা সন্ধ্যা 6:08 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 9:16 পৰা 2:34 আজি জন্ম হলে জাতক জাতিকাৰ কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি তেল, মাছ, মাংস আৰু ৰাতিলৈ কোমোৰা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। স্বাস্থ্যত অকস্মাত যিকোনো প্ৰকাৰে হ'ব পৰা আঘাতৰ প্ৰতি আজি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। কৰ্মক্ষেত্ৰত আপোনাৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি আপুনি উচ্চস্থানীয় ব্যক্তিৰ পৰাও প্ৰশংসা লাভ কৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত সুখ্যাতি অৰ্জন কৰি বিভিন্নজনক প্ৰভাৱিত কৰিব পাৰিব। কোনো নতুন সহপাঠীৰ লগত পৰিচিত হৈ আজি আপুনি সৎ বন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ হ'ব। আজি বিভিন্ন সময়ত অৰ্থ কষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত আজি সম্পৰ্কৰ স্থায়িত্বকৰণৰ আলোচনাক আপুনি অগ্ৰগতি দিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। গৃহ পৰিৱেশত আপোনাৰ খৰচ বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদেও আজি গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও আপোনাৰ সন্তুষ্টি কমিব। তাৰোপৰি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতিও যত্ন লওক। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। তাৰোপৰি অকস্মাত স্বাস্থ্যজনিত কাৰণতো কৰ্মৰ লগতে যাতে আপোনাৰ অৰ্থ ক্ষয় নহয় তাৰ প্ৰতিও যত্ন লওক। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও কোনো প্ৰকাৰে আঘাত নাপাবলৈ আজি অধিক মনোযোগী হোৱা আৱশ্যক। কোনো প্ৰতিযোগিতাৰ নতুন সংবাদে আপোনাক দক্ষতা প্ৰকাশৰ আশা দিব। নিবনুৱাই ঘনিষ্ঠ কোনোজনক অৰ্থ সাহায্য প্ৰদান কৰি আজি বন্ধুত্বৰ সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। কোনো কাৰণত আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। মত পাৰ্থক্যৰ ফলত প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। আনহাতে কোনো বিশেষ সম্পদ ক্ৰয় কৰি আজি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। গৃহ পৰিৱেশত আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব পাৰে। ব্যৱসায় পৰিৱেশ অতি উন্নত, কিন্তু আপোনাৰ আচৰণত আপোনাৰ সহযোগী কৰ্মী যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সামান্য পাৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব নোৱাৰে
তাৰ বাবে আপোনাৰ মনোবল বঢ়োৱা অতি আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত প্ৰতিভা বিকাশৰ বিশেষ কোনো সুযোগ যাতে নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপুনি আজি গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগলৈ শুদ্ধ হোৱাৰ আশাও কম থাকিব। নিবনুৱাই অৰ্থ সমস্যা সমাধানৰ বাবে ঘনিষ্ঠ বন্ধুক আজি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। তাৰোপৰি নতুন কোনো আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণত আজি আপুনি অসন্তুষ্ট হ'ব পাৰে। আপোনাৰ অসতৰ্কতাৰ ফলত যাতে আজি কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা আৱশ্যক। গৃহ পৰিৱেশত বাহন আদি সম্পদ ক্ৰয় কৰি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগ আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব। আজি আপোনাৰ ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আজি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপুনি আজি নিজৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগী হ'ব লাগিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। আজি কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উন্নত দিন আজি আপোনাৰ অতিবাহিত হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি সফলতা পাব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা আৰু খৰচ বঢ়াব পাৰে। শাৰীৰিক দুৰ্বলতাৰ ফলত গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নহয় তাৰ প্ৰতি আজি আপুনি বিশেষ যত্ন ল'ব লাগিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ সফলতা লাভ কৰি উৎসাহিত হ'ব পাৰিব। কিন্তু আজিৰ উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা আৰু বেমেজালি আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ হ'ব পাৰে। নিবনুৱাই বন্ধুৰ সংগত কৰা কোনো কৰ্মৰ বাবে যাতে মান সন্মানত আঘাত নাহে তাৰ বাবে সাৱধানতা লওক। আপোনাৰ আজিৰ ভ্ৰমণো ব্যয়বহুল হ'ব। ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিব পাৰিব। কিন্তু আজি অকস্মাত যাতে আপুনি নিজৰ স্বাস্থ্যত আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে যদিও সংযোগ স্থাপনত সন্তুষ্টি থাকিব। গৃহত আজি সম্পত্তিৰ সমস্যা সমাধান কৰি আৰ্থিকভাৱে লাভৱান হ'ব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িলেও উপাৰ্জনো বাঢ়িব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ পৰাও আজি আপুনি সন্মানিত হ'ব। আপোনাৰ সুনাম আৰু সুখ্যাতি বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব আৰু এনে বন্ধুৰ সহযোগিতাত আজি আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। নিবনুৱাই আজি আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। কিন্তু ভুল ধাৰণাৰ জৰিয়তে এনে উন্নত সুযোগ যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব।
আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আপোনাক উৎসাহত ৰাখিব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহসুখ বৃদ্ধি কৰিব। বাহন আদি সম্পদ ক্ৰয়ৰ আঁচনিও প্ৰস্তুত কৰি আপুনি গৃহসুখ বঢ়াব পাৰিব। ব্যৱসায় পৰিৱেশ আজি অতি উন্নত, কিন্তু আজি চোৰ আদি অসৎ ব্যক্তিৰ পৰা আপুনি সাৱধানতা লোৱাও অতি আৱশ্যক। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত জ্যেষ্ঠ বিষয়া সমৰ্থনে আপোনাক উৎসাহত ৰাখিব। আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদো লাভ কৰিব। নিবনুৱা আজি নতুন কৰ্মৰ সন্ধান লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। এনে দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগো আপোনাৰ বাবে আজি উল্লেখযোগ্য প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিৰ সংবাদ লাভ কৰি অহেতুক চিন্তাগ্ৰস্ত হ'ব পাৰে। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি আপুনি আজি আপোনাৰ প্ৰতিভাৰ প্ৰকৃত মৰ্যাদা লাভ কৰিব। প্ৰেমৰ দিশত কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব আৰু এনে সম্পৰ্ক দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। পুত্ৰ কন্যাৰ উন্নতিয়ে গৃহসুখ বৃদ্ধি কৰাৰ লগতে সমাজতো আজি আপোনাৰ মান বঢ়াব। স্বাস্থ্যজনিত কাৰণত সামান্য ধন খৰচ হ'লেও গৃহসুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম যেনেদৰে বাঢ়িব, অৰ্থ উপাৰ্জনো তেনেদৰেই বাঢ়িব। আৰ্থিক সফলতাত আপুনি উৎসাহিত হ'ব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা একাধিক বেমেজালি আৰু সমস্যা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি আপুনি কোনো প্ৰকাৰ আকস্মিক আঘাত নাপাবলৈও অধিক সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত চিন্তাগ্ৰস্ত নহৈ মনোবল বঢ়োৱা আৱশ্যক। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰৰ ক্ষতিৰ সন্মুখীন নহ'বলৈও আজি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। গৃহত আজি কোনো পুণ্যকৰ্ম আয়োজনৰ যোগ। মত পাৰ্থক্যই গৃহসুখ নকমাবলৈও আপুনি মনোযোগ দিব লাগিব। আনহাতে আজি বিভিন্ন সময়ত অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন থাকিলেও আপোনাৰ সমস্যাসমূহ সমাধানৰ বাবে আজি যথেষ্ট নহয়। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত কৰ্ম পৰিৱৰ্তন যাতে নহয় তাৰ প্ৰতি যত্ন লওক। আজি বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবেও আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। নিবনুৱাই ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ কৰিব পাৰিব। কিন্তু আৰ্থিক সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ্থীয়ে সিদ্ধান্ত বিলম্বৰ ফলত দক্ষতা প্ৰকাশৰ কোনো উন্নত সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো অপ্ৰত্যাশিত সংবাদেও আপোনাক অহেতুক চিন্তাত ৰাখিব। প্ৰিয়জনৰ অনুপস্থিতি আপোনাৰ আজি অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। শাৰীৰিক দুৰ্বলতাও আজি পৰিৱেশ অৱনমিতাৰ প্ৰধান কাৰণ। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ আজি লাভজনক প্ৰমাণিত হ'ব। আজি আপোনাৰ সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা
অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। সামান্য পৰিৱেশিক ৰোগৰ অশান্তি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। নিবনুৱা আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। তাৰ লগতে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। মত পাৰ্থক্যৰ ফলত প্ৰেমৰ পৰিৱেশৰ আনন্দ যাতে কমি নাযায় তাৰ প্ৰতি মনোযোগ দিয়ক। আজি কোনো কাৰণত আপুনি আপোনাৰ আত্মীয়ৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। গৃহ পৰিৱেশত আপোনজনৰ আচৰণত আপুনি আজি সন্তুষ্ট হ'ব নোৱাৰিব। অকস্মাত আপুনি আজি চমু ভ্ৰমণো কৰিব লগা হ'ব পাৰে। ব্যৱসায়ত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আনহাতে অধিক ধন খৰচ কৰি আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদো আজি লাভ কৰি উৎসাহিত হ'ব। নিবনুৱাই কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি আপুনি আজি সৌভাগ্যৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা চমু ভ্ৰমণত সফলতা পাব আৰু এনে ভ্ৰমণত আপুনি নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব পাৰিব। আজি কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। তাৰোপৰি সন্তানৰ কৃতকাৰ্যতাই সমাজতো আপোনাৰ মান বঢ়াব। ব্যৱসায়িক পৰিৱেশ আন দিনৰ তুলনাত আজি বহুত উন্নত। আপোনাৰ উপাৰ্জনৰ সন্তুষ্টি থকাৰ লগতে আজি অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি মনোযোগ দিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা বিভিন্ন প্ৰকাৰৰ বেমেজালি আৰু সমস্যা আজি আপোনাৰ দৈহিক পৰিশ্ৰমৰ প্ৰধান কাৰণ হ'ব। কিন্তু কোনো শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদাও লাভ হ'ব। নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ ফলত যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি যত্ন লওক। আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো শুভ সংবাদ লাভত আনন্দিত হ'ব। আজি তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি সুখী হ'ব পাৰিব। প্ৰেমৰ দিশত আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকিব। আজি প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে যদিও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও আপুনি সুখী হ'ব পাৰিব। আনহাতে গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থাকিলেও আপোনাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ই আজি যথেষ্ট নহয়। বিভিন্ন সময়ত আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আপোনাৰ আজি সোণালী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱসকলৰ আত্মীয় স্বজনসকলৰ মাজত শ্বেয়াৰ কৰিব। তেতিয়া তেখেতসকলৰো দিনটো অধিক উন্নত হোৱাত সহযোগ কৰা হ'ব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক।
আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।